চাব পছন্দ কৰিব তাৰপিছত গাড়ী ল'ব আমি কৈছো বুলি গাড়ী আমাৰ পৰা কিনিব নালাগে ওকে কাস্টমাৰ যদি পছন্দ হৈছে তেতিয়া গাড়ী যদি মেজৰ প্ৰব্লেম পায় সেইটো কমপ্লিটলি আমি বিয়াৰ কৰোঁ সেইটো আমাৰ দায়িত্ব থাকিব আমাৰ কথা বিশ্বাস কৰি গাড়ী ল'ব নালাগে গাড়ী নিজৰ ওপৰত ট্ৰাষ্ট ৰাখি গাড়ী ল'ব জীৱন গগৈ এনেকুৱা গাড়ী বেচে নেকি যিবিলাক গাড়ী ৰাইজত ঠগ খায় আমি কৈছো বুলি গাড়ী আমাৰ পৰা কিনিব নালাগে মোক আপোনাৰ এখন গাড়ী আমি আস্কিং প্ৰাইচ ৰাখিছো 13.5 লাখ টকা আপুনি মাৰ্কেটত এখন গাড়ী ৰেট চাব পাৰে 15 লাখৰ এবভ আছে গাড়ী এখন আস্কিং প্ৰাইচ আছে 13,50,000 বহুত কম ৰেট কৈছো দেই ইনোভা আপোনাৰ 18 লাখ টকা লাগে কয় এনেকুৱা মডেল ইমান গাড়ী দামী হ'ব সিমান গাড়ী ৰিলায়েবিলিটিটো বেছি হ'ব গাড়ী ডাউন পেমেন্ট কিমান দিব লাগিব এখন আপোনাৰ 1.5-2 লাখ টকা 1.5 লাখ টকাটো মই উলিয়াই দিম আপোনাৰ গাড়ী নমস্কাৰ আশা কৰো সকলো ভালে আছে বৰ্তমান মই আছো লখিমপুৰ পহুমৰা বিজি মটৰছ আপোনালোকক বেলেগকৈ পৰিচয় কৰি দিয়া কোনো কাৰণ নাই কাৰণ তেওঁলোকৰ ভিডিঅ' মই বহুতবাৰ বনাইছো বহুতে মোক কমেন্ট কৰে যে দাদা আপুনি আমাক লখিমপুৰ ফালে ভিডিঅ' বনাই দিব কিয়নো আমাৰ সহজ হয় গতিকে মই এই শ্বৰুমটোত আহিলো একমাত্ৰ আপোনালোকক ইনফৰমেশ্যনটো দিবলৈ যে আপোনালোকে ইয়াৰ পৰা ছেকেণ্ড হেণ্ড গাড়ী এখন ল'ব পাৰে এটা কথা হ'ল আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ী এই কাৰণে ল'ব লাগে যে ছেকেণ্ড হেণ্ড গাড়ী ৰিসেল ভ্যালুটো পোৱা যায় নতুন গাড়ী ল'ব পাৰে কোনো অসুবিধা নাই কিন্তু নতুন গাড়ী ৰিসেল ভ্যালুটো ধৰক আপুনি 40% 30% কম পাব গতিকে ৰিসেল ভ্যালু ছেকেণ্ড হেণ্ড গাড়ীত বেছি পোৱা যায় কাৰণ এইটোৱে যে আপুনি ভৱিষ্যতে গাড়ীখন এক্সচেঞ্জ কৰিম বুলি যদি ভাবিছে বা বেচিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি ছেকেণ্ড হেণ্ড গাড়ী এখন যদি কেছ টকাত কিনে তেতিয়াহ'লে আপোনালোকে ৰিসেল ভ্যালুটো ভাল পাব লগতে ইয়াতে গাড়ী অকল কেছ টকা বুলি নহয় যাৰ যি সক্ষম আছে ধৰক আপুনি ফাইনেন্সত ল'ব বিচাৰে তো ফাইনেন্সৰ সুবিধা পাই যাব যদি আপোনালোকে কেছত ল'ম বুলি ভাবিছে তো কেছৰ সুবিধা পাই যাব কিন্তু মই আপোনালোকক সাজেষ্ট কৰোঁ যে আপোনালোকে পৰাপক্ষত ইয়াৰ পৰা কেছত গাড়ী ল'ব চাব ছেকেণ্ড হেণ্ড গাড়ী কেছত ল'লে লাভ হয় মোৰ লগত বিতুপন দা আছে বিতুপন দা নমস্কাৰ আকৌ এবাৰ স্বাগতম জনাইছো আমাৰ ডিলাৰলৈ আপোনাক বহুত দিনৰ মূৰত আহিল গতিকে আজি আমাৰ ষ্টক অলপ আপডেট হৈছে আপুনি দেখাব পাৰিব গাড়ী নিজৰ ওপৰত ট্ৰাষ্ট ৰাখি গাড়ী লওক ওকে কাস্টমাৰ নিজে চেক কৰক গাড়ী যদি সব ঠিক ঠাক পাইছে গাড়ী লওক যদি এক্সিডেন্টাল পাইছে গাড়ী ল'ব নালাগে আমাৰ ইয়াত এক্সিডেন্টাল গাড়ী আমি নাৰাখো আমি গাড়ী ৰাইছো চাবলে চাব পছন্দ কৰিব তাৰপিছত গাড়ী ল'ব আমি কৈছো বুলি গাড়ী আমাৰ পৰা কিনিব নালাগে ওকে কাস্টমাৰ যদি পছন্দ হৈছে তেতিয়া গাড়ী লওক আচ্ছা বাকিখিনি ইঞ্জিন হওক গিয়াৰ বক্স হওক আমি যিখিনি হওক আমি এইবিলাক ওয়াৰেন্টি আমি চাই দিব পাৰিম একো ডাঙৰ বস্তু নহয় কিন্তু আপোনালোকে যিখিনি সৰু সৰু বস্তু পায় আমাৰ লগতে গেৰেজো আছে যদি কিবা এটা কাস্টমাৰে প্ৰব্লেম পাইছে আমি লগতে চাই দিম একেবাৰে সস্তীয়া গাড়ীখনত পসিবল নহয় কিন্তু মিডিয়াম ৰেঞ্জৰ গাড়ী পা ধৰক আমি কাস্টমাৰক আনডিল সাৰ্ভিসিং এলৈকে কৰি দিওঁ আমি মোবিললৈকে চেঞ্জ কৰি দিওঁ আৰু সৰু সুৰা কিবা প্ৰব্লেম পালেও আমি লগতে সৰ্ট আউট কৰি আমাৰ মেকানিক আছে নিজৰ সব সৰ্ট আউট কৰি আজৰি কৰি গাড়ীখন আমি বিতুপন গগৈ এনেকুৱা গাড়ী বেচে নেকি যিবিলাক গাড়ী ৰাইজত ঠগ খায় নাই নাই আমিতো বেচা নাই মোৰ মতে হয় বাকি ৰাইজৰ ফিডবেকটো আপুনি পাবই আপোনালোকে এবাৰ ভিজিট কৰক গাড়ী টেষ্ট ড্ৰাইভ কৰক ডিলাৰ হিষ্ট্ৰী চাই লওক অসুবিধা নাই কিবা প্ৰব্লেম পালে তেওঁক ক'ব তেওঁ আপোনালোকক সলভ কৰি দিব ওকে তো দাদা ইনোভা ক্ৰিষ্টা কিমান চনৰ প্ৰাইস কিমান আৰু ফাইনেন্স হ'ব নাই এখন গাড়ী ইনোভা ক্ৰিষ্টা আপোনাৰ টপ মডেল হয় ভি হয় এখন আপোনাৰ 2017 ৰ লাষ্টৰ গাড়ী ওকে এখন ফাইনেন্স হৈ যাব গাড়ী এখন আস্কিং প্ৰাইস আছে 13,50,000 বহুত কম ৰেট কৈছো দেই ইনোভা আপোনাৰ 18 লাখ টকা লাগে কয় এনেকুৱা মডেলৰ গাড়ী আপুনি ইন্টেৰিয়ৰ দেখাব পাৰে খুব ধুনীয়া কন্ডিশনত আছে গাড়ী একদম নিট এন্ড ক্লিন কন্ডিশন বহুত বঢ়িয়া হৈ আছে গাড়ী এখন ৰানিং হৈছে আপোনাৰ 73,000 মান চলিছে ইনোভা ক্ৰিষ্টাটো আপোনাৰ 5 লাখ কিলোমিটাৰ লৈকে একো টেনচন নাই আৰু এইখিনি গাড়ীখন মই এটা কথা সুধো ধৰক যেটো আপোনাৰ হুডটো বনাইছে ন হুডটো মডিফাই কৰি বনাই থৈছে এটো যথেষ্ট ধুনীয়াকৈ বনাইছে আপোনাৰ গাড়ী বহুত ধুনীয়াকৈ ৰাখা গাড়ী আৰু এখন নাম্বাৰ আপুনি দেখাব পায় ভিআইপি নাম্বাৰ লাগি আছে হা ওকে অৰুণাচলৰ কোনবা মিনিষ্টাৰ এজনৰ গাড়ী আছিল এখন ওকে টায়াৰ গুটেকিটা নতুন আছে এখন আমি 13.5 আস্কিং ৰাখিছো আপোনাৰ ফালৰ পৰা আহিলে আমি নেগোশিয়েট কৰি দিম 13 লাখ টকাত দি দিম গাড়ী এখন ইনোভা ক্ৰিষ্টা 13 লাখত দি দিম আৰু কি কমাই দিম আপোনাৰ খাতিৰত আৰু কমাই দিম কাস্টমাৰ হওক মিলাই দিম দাম ওকে হয় এখন টাটা হেৰিয়াৰ ডাৰ্ক এডিশন এখন খুব কম দামত কিনিছো খুব কম দামত বেচিম ওকে বিশেষ মাৰ্জিন নালাগে মোক আপোনাৰ এখন গাড়ী আমি আস্কিং প্ৰাইস ৰাখিছো 13.5 লাখ টকা আপুনি মাৰ্কেটত এখন গাড়ী ৰেট চাব পাৰে 15 লাখৰ এবভ আছে 15 16 এনেকে বিচাৰে মানুহে ডাৰ্ক এডিশন হয় 2021 ৰ মডেল খুব ধুনীয়া কন্ডিশনত আছে গাড়ী আপুনি ইন্টেৰিয়ৰ দেখাব পাৰে বহুত ধুনীয়া কন্ডিশন গাড়ীখনত আমি এখন 13.5 লাখ আস্কিং ৰাখিছো আপোনাৰ কাৰণে কাস্টমাৰ আহিলে আৰু মিলাই দিম পেনাৰমিক সানৰুফ আছে গাড়ীত সকলো ফেসিলিটি अवेलेबल আছে ফিচাৰ্স একো বাকি নাই যিমান গাড়ীত ফিচাৰ্স লাগে সব अवेलेबल এখন গাড়ীত পেনাৰমিক সানৰুফ থকা টাটা হেৰিয়া 13 লাখ কিমান বুলি ক'লে 13.5 লাখ টকা ডাৰ্ক এডিশন বিশেষকৈ আপোনাৰ 17-18 লাখ টকা মানুহে আস্কিং ৰাখে এখন আপোনাৰ 24-25 লাখ টকা নতুনত পৰে আমি 13.5 লাখ প্ৰাইস ৰাখিছো যেটো স্লাইটলি নেগোশিয়েবল হয় তাতো আমি কিবা এটা মিলাই দিম মানে নেক্সট অডি Q3 এখন অডি Q3 এখন আমি বহুত আজি স্পেশাল প্ৰাইজত আজি উলিয়াই দিম গাড়ী এখন আপোনালোকে যদি লয় ডিপি দিম বুলি ক'লে আপুনি 1.5 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ী লৈ যাব পাৰিব
এখন আমি 15,90,000 এখন গাড়ী আপোনাক এৰি দিম কমপ্লিট টিপটপ গাড়ী একো কাম নাই লওক আৰু চলাওক হয় আৰু গাড়ী মানুহে ভাবে লাক্সাৰি গাড়ী ললে বহুত কিবা খৰচা হয় নেকি কিন্তু মোৰ মতে তেনেকে একো খৰচা নাই যিমান গাড়ী দামী হ'ব সিমান গাড়ী ৰিলায়েবিলিটিটো বেছি হ'ব গাড়ী মেইনটেনেন্সৰ খৰচা সিমান কম কেতিয়াবা কিবা এটা হলেতো মানুহে মেইনটেইন কৰিব লাগিব কিন্তু প্ৰবলেম গাড়ীবিলাকত বিশেষকৈ নাপায় মাইনৰ প্ৰবলেমো নাপায় মেজৰটো বাদে দিয়ক অডি কিউ3 আপোনাৰ ডাউন পেমেন্ট কিমান দিব লাগিব এখন আপোনাৰ 1.5-2 লাখ টকা 1.5 লাখ টকাটো মই উলিয়াই দিম আপোনাৰ গাড়ী তো নেক্সট কুইক ক্লাইম্বাৰ এখন নিউ মডেল হয় এখন টপ মডেল হয় খুব ধুনীয়া কণ্ডিশ্যনত আছে এখন গাড়ী আমাৰ আস্কিং প্ৰাইচ আছে 3,80,000 টকা যিটো স্লাইটলি নেগোচিয়েবল হ'ব আপোনাৰ খাতিৰত ওকে 3,80,000 হয় ওকে নেক্সট এস্পেছো এখন খুব কম চলা গাড়ী একদম এজ নিউ এজ শ্বৰুম কণ্ডিশ্যন গাড়ী কতো একো ডেন্ট পেন্ট একো কৰিবলগীয়া নাই গাড়ী আৰু আমি আজিলৈকে টাচ আপ কৰাও নাই সাৰ্ভিচ হিষ্ট্ৰী চেক কৰিব পাই 18,000 চলিছে গাড়ী এখনৰ দামটো অকণ বিশেষ বেছি আহিছে কাৰণ আমি গাড়ীখন অলপ দামত ল'বলগীয়া আছে কাৰণ গাড়ী কাষ্টমাৰে আমাৰ অকল লৈছে আৰু ঘৰত থৈছে আৰু মুচিছে থৈছে গাড়ী একদম ইউজৰ নাইকিয়া গাড়ী টায়াৰ দিছে নে গোটেইকেইটা গাড়ী লগত অহা টায়াৰ একদম নতুন হৈ আছে এখনৰ আস্কিং প্ৰাইচ ৰাখিছো আমি 4,30,000 টকা যেটো স্লাইটলি নেগোচিয়েবল বৰ বিশেষ কৰিব নোৱাৰিম গাড়ী কম চলা গাড়ী অকণ দাম দি কিনিবলগীয়া হৈছে নহলে সেম গাড়ী আমি অলপ কমত দিব পাৰো ওকে ওয়াগনাৰ এখন আপোনাৰ 2019 লাষ্ট অলমোস্ট 2020 ৰ গাড়ী নিউ মডেল হয় এখন খুব ধুনীয়া কণ্ডিশ্যনত গাড়ী আছে 45,000 মান গাড়ী চলিছে এখন আমি আস্কিং প্ৰাইচ ৰাখিছো আপোনাৰ 4,90,000 যেটো স্লাইটলি নেগোচিয়েবল হ'ব ওকে 4,90,000 ন হয় হয় 2019 লাষ্ট অলমোস্ট 20 আৰু তো নেক্সট বেলেনো এখন 2018 মডেল এখনো টপ মডেল হয় গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে এখন আমি আস্কিং প্ৰাইচ ৰাখিছো আপোনাৰ 5,60,000 টকা হয় যেটো স্লাইটলি নেগোচিয়েবল হ'ব 5,60,000 হয় এখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব এখন আপোনাৰ 1.5 লাখ টকা ওলাই যাব গাড়ী নেক্সট এস ক্ৰছ টপ মডেল হয় এখন পুশ বটম স্টার রিকুয়েস্ট সেন্সর ডায়মন্ড কাট এলো হুইল সব ফেসিলিটি अवेलेबल আছে গাড়ী এখন আমি আস্কিং প্রাইস রাখিছো আপোনাৰ 6.5 লাখ টকা যেটো স্লাইটলি নেগোচিয়েবল হয় 6.5 লাখ টকা প্রাইস এস ক্রস আলফা না ডেল্টা এখন আপোনাৰ আলফা তো নেক্সট আছে আপোনাৰ ব্ল্যাক কালার ক্রেটা এখন খুব ভাল কন্ডিশনত আছে গাড়ী এজন লয়াৰৰ গাড়ী আছিল এখন গাড়ী আমাৰ আপোনাৰ গাড়ী এয়াৰ নাম্বাৰ হয় কিন্তু আসামৰ মানুহৰ নামতে আছে এখন আস্কিং প্ৰাইস ৰাখিছো আমি 6.5 লাখ টকা যেটো স্লাইটলি নেগোচিয়েবল হৈ যাব 6.5 লাখ টকা ক্ৰেটা হয় হয় যদি আপোনালোকে ক্ৰেটা ল'ম বুলি ভাবিছে 6.5 লাখ টকা এখন ল'ব পাৰে ক্ৰেটা পেট্ৰল এসএক্স হয় নেক্সট এখন আছে চেভলেট সেল এখন কমপ্লিট অৰিজিনাল পেইন্টত আছে গাড়ী 2013 মডেল টপ মডেল এলটি হয় এখন আমি আস্কিং প্ৰাইস ৰাখিছো আপোনাৰ 2 লাখ টকা যেটো স্লাইটলি নেগোচিয়েবল হয় আৰু এটো ফাইনান্স হৈ যাব গাড়ী আপোনাৰ খুব বেছি আপোনাৰ 80-90,000 টকা দিলে ফাইনান্স কৰি লৈ যাব পাৰিব গাড়ী ওকে নেক্সট গ্ৰেন্ড আইটেম এখন আপোনাৰ স্পোৰ্টছ হয় 2017 মডেল 16 মডেল এখন ওকে এখন আমি আস্কিং প্ৰাইস ৰাখিছো 3,80,000 টকা যেটো স্লাইটলি নেগোচিয়েবল হ'ব তাৰ পিছত আপুনি এখন দেখাব পাৰে সুইফট ডিজায়াৰ ZXi হয় অটোমেটিক হয় গাড়ী খুব ধুনীয়া কন্ডিশন এখন আমি দাম বেছি বিচাৰা নাই এখন আমি 550 আস্কিং ৰাখিছো যেটো আপোনাৰ ফালৰ পৰা কাস্টমাৰ আহিলে আউ নেগোচিয়েট আমি কৰি দিম প্ৰাইস গিলা স্লাইটলি নেগোচিয়েবল ৰাখিব ওকে বিশেষ কৰিব নোৱাৰিম কাৰণ আপোনাৰ খাতিৰত আমি স্পেশাল প্ৰাইস লগোৱা আছে এখন ডাস্টাৰ হয় টপ মডেল গাড়ী পেট্ৰল খুব ধুনীয়া কন্ডিশনত আছে এখন খুব কম দাম বিচাৰিছো আমি 5.5 লাখ টকা আস্কিং প্ৰাইস ৰাখিছো সব স্পেশাল ৰেট লগাইছো আপোনাৰ কাৰণে ওকে তাতো নেগোচিয়েট কিবা এটা কৰি দিম যদি আপোনাৰ ফালৰ পৰা কাস্টমাৰ আহে ওকে এখন বালিনো হয় 2018 মডেল এখন টপ মডেল হয় RS স্পেশাল এডিশন হয় বালিনো RS হয় এখন আপোনাৰ খুব ধুনীয়া কন্ডিশন এখন গাড়ী আপুনি আস্কিং প্ৰাইস ৰাখিছো এখন 6 লাখ টকা আপোনাৰ খাতিৰত মই একদম স্পেশাল ৰেট এটা লগাই দিম আজি 5,60,000 টকা দেই আমি 6 লাখত বেছি আছো আপোনাৰ কাৰণে 40,000 মানে কোৱা দামো মই বিশেষ কোৱা নাই 6 লাখ কৈছো বেছি টকা দামটো বেলেগ 6 লাখতে বেছি আছে 650 আস্কিং প্ৰাইস থাকে আপোনাৰ কাৰণে স্পেশাল ৰেট টকা দিছো 5,60,000 টকা দি দিম ওকে এখন i20 এক্টিভ SX হয় পুশ বটম স্টার্ট টপ মডেল গাড়ী এখন আমি আস্কিং প্ৰাইস ৰাখিছো আপোনাৰ 4,90,000 টকা এখন গাড়ী আমি 450 দি দিম 450 দি দিম i20 এক্টিভ তাৰ পিছত এখন স্কৰপিও দেখাব পাৰে স্কৰপিও এখন খুব ধুনীয়া কন্ডিশনত আছে কমপ্লিট অৰিজিনাল পেইন্টৰ গাড়ী 2019 ৰ এখন আমি আস্কিং প্ৰাইস ৰাখিছো 10.5 10.5 লাখ টকা যেটো স্লাইটলি নেগোচিয়েবল এখন ফৰচুনাৰ আছে 2013 ৰ এখন আজি বহুত কম ৰেটত লগাই দিম গাড়ী টাইপ 2 ফৰচুনাৰ আপোনাৰ কাৰণে স্পেশাল অফাৰ এখন টায়াৰ গোটেই কিটা বঢ়িয়া হৈ আছে আপুনি দেখাব পাৰে গাড়ী অলমোস্ট অৰিজিনাল পেইন্টত আছে স্লাইটলি অলপ চলপ টাচ আপ থাকে গাড়ী এইবিলাক মিছা কথা কৈ নিদু গাড়ী এখন গাড়ী আমি আস্কিং প্ৰাইস ৰাখিছো 11.50 আপোনাৰ 11.5 লাখ টকা যেটো তাতো কিবা এটা নেগোচিয়েট আমি কৰি দিম আপোনাৰ খাতিৰত ওকে আমাৰ 14 লাখ আস্কিং আছে আকৌ একদম তাৰমানে কিবা এটা নেট মাৰ্জিন ৰাখি গাড়ী দি আছো ওকে গাড়ী টপ মডেল হয় এখনো খালি 4x2 হা আপুনি ইন্টেৰিয়ৰ দেখাব পায় গাড়ী ধুনীয়া আছে ওকে টপ মডেল গাড়ী বিয়াত বঢ়িয়া কন্ডিশনত আছে গাড়ী একো কাম নাপায় গাড়ী লক আৰু গাড়ী চলাওক একো কাম নাই
4x2 ফৰচুনাৰ 11.5 লাখ একদম স্পেচিয়েল প্ৰাইচ আপুনি অসমৰ মাৰ্কেটত 11 লাখ 11.5 লাখ টকাৰ এইটো গাড়ী ক'তো নাপায় ওকে 14 লাখ 15 লাখ বিচাৰে মানুহ এখন গাড়ী ওকে মাহিন্দ্ৰা বুলেৰো 2017 মডেল টায়াৰ গোটেইকেইটা নতুনে আছে গাড়ী হয় খুব ধুনীয়া টিপ টপ কণ্ডিশ্যনত আছে গাড়ী এখন আমি আস্কিং প্ৰাইচ আহিছো 5,80,000 টকা যেটো স্লাইটলি নেগোচিয়েট হৈ যাব হয় গাড়ী একো কাম নাপায় ল'ব লাগে আৰু চলাব লাগে একদম টিপ টপ কণ্ডিশ্যন আপুনি দেখাব পায় ইয়ন মেগনা হয় হয় খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী এখন আমি আস্কিং প্ৰাইচ আছে 190 আপোনাৰ কাৰণে 180 দি দিম এখন গাড়ী একদম টিপ টপ কণ্ডিশ্যন এখন আছে আপোনাৰ i10 i10 স্পৰ্টছ এখনো আপোনাৰ আস্কিং প্ৰাইচ আছে 170 আপোনাৰ কাৰণে 160 লগাই দিম ডকুমেন্ট সব আপডেট হয় এখন এখন স্পেচিয়েল প্ৰাইজত দিম 1,30,000 টকাত দিম সেল আপোনাৰ 2015 মডেল খুব বঢ়িয়া কণ্ডিশ্যন 130 এখন আছে 170 দিম এখন ৰিচ 2011 মডেল এখন খুব ধুনীয়া কণ্ডিশ্যন পেট্ৰল নে ডিজেল এখন পেট্ৰল সব পেট্ৰল গাড়ী সব পেট্ৰল গাড়ীৰ ভিতৰত পেট্ৰল ডিজেল নাৰাখো প্ৰব্লেম দেখায় সেইকাৰণে আপোনাৰ পেট্ৰলে ৰাখো ওকে এখন আছে আপোনাৰ জেন ষ্টিলো এখন আপোনাৰ 1,10,000 টকাত দিম কৈছিল যে এখন DXi টপ মডেল ডকুমেন্টস আপ টু ডেট আছে এসি ৰানিং চাৰিটা পাৱাৰ উইন্ডো সব ফেচিলিটি পাব ওকে এখন আছে বিট 2015 মডেল হয় 16 হ'ব এখন 15 নহয় এখন 2016 মডেল এখন আপোনাৰ টপ মডেল হয় এখন আমি আস্কিং প্ৰাইস ৰাখিছো 1,80,000 টকা যেটো নেগোচিয়েবল হয় স্লাইটলি এখন আছে আপোনাৰ মহিন্দ্ৰা KUV এখন আমি একদম খুব কম প্ৰাইস ৰাখিছো 2,50,000 হলে এখন গাড়ী আমি আপোনাক দি দিব পাৰিম পেট্ৰল ডিজেল এখন পেট্ৰল এখন আছে সুইফট ডিজায়াৰ এখন ডিজেল খালি হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 280 যেটো স্লাইটলি নেগোচিয়েবল হয় খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ী আপুনি দেখাব পাৰে হয় এখন 2013 মডেল ওকে তো নেক্সট এখন আছে স্কৰপিও VLX টপ মডেল হয় এখন খুব ধুনীয়া হৈ আছে গাড়ী এখন আমাৰ আস্কিং প্ৰাইস খুব কম ৰাখিছো আপোনাৰ 4,70,000 টকা আস্কিং প্ৰাইস ৰাখিছো যেটো স্লাইটলি নেগোচিয়েবল হয় ওকে এখন i20 এখন i20 2013 মডেল এখন খুব কম প্ৰাইসত দি দিম 2,20,000 টকাত এখন গাড়ী আমি আপোনাক দি দিম i20 নেক্সট এখন আপোনাৰ XUV 500 2013 মডেল কমপ্লিট অৰিজিনাল পেইন্টত আছে গাড়ী অকল এখন দৰ্জা টাচআপ আছে হয় এখন গাড়ী আমি আস্কিং প্ৰাইস ৰাখিছো 5.5 লাখ টকা যেটো স্লাইটলি নেগোচিয়েবল হ'ব ওকে তো নেক্সট ৰেনল্ড ডাস্টাৰ ডিজেল এখন খুব ধুনীয়া কণ্ডিশ্যন আছে আপোনাৰ 17 চনৰ গাড়ী এখন আমি আস্কিং প্ৰাইস ৰাখিছো আপোনাৰ এখন 4.5 লাখ টকা যেটো তাতো নেগোচিয়েট হৈ যাব ওকে আৰু এটো আছিল লখিমপুৰ পহুমৰা বিজি মটৰছৰ ভিডিও যদি চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰি দিব